ইয়াতে চোৱা এ মানে দি আছে কি আমাক 1 2 3 ইয়াৰ ওপৰত গঠিত তলত দিয়া সম্পৰ্কবিলাক সঁচা নে মিছা আমাক ক'ব লাগে তো R1 মানে কি দি আছে 1 1 2 1 2 2 2 3 3 2 2 3 সমমিতি সম্পৰ্ক এতিয়া সমমিতি সম্পৰ্ক মানে আমাক কি আছিল সমমিতি সম্পৰ্ক মানে আছিল যে আমাৰ সব কেইটা কি থাকিব লাগিব যদি 1 1 থাকে তেতিয়ালে 1 1 থাকিলে হৈ যাব মানে 1 1 1 1 উল্টা কৰিলে আমি 1 1 পাম মানে সমমিতিৰ কথাটো কেনেকুৱা যে সাপোজ যদি আমি এনেকৈ চাও যে এ এটা লেটাৰ আছে এটোৰ মাজত যদি আমি এনেকৈ এটা দাপোন ৰাখি দিও বা আইন এটা ৰাখি দিও তেতিয়ালে দাপোনৰ পৰা কি দেখা যাব এই আধাখিনিতে আমি দাপোন ৰাখি দিলে এটো ফুল এটা দেখা যাব হয় না নাই তাৰ মানে তেনেকুৱা কথাটো যে যদি তুমি এনেকৈ থিয় হোৱা মাজত যদি এনেকুৱা এটা দাপোন থাকে এইফালে এটা কি আহিব লাগিব এই এটা দেখা পাব লাগিব তাৰ মানে কথা তেনেকৈ ইয়াতে আমি কমা দিলে এনেকুৱা যে a, a থাকিলে মাজত যদি আমি দাপোন ৰাখি দিও বাওফালে হ'বলে সেম হ'ব তেতিয়া যদি ইয়াতে a b থাকে তেতিয়ালে a b ইয়াতে দাপোন ৰাখি দিলে আমি ইয়াতে কি হ'ব লাগিব তেতিয়ালে b আৰু a আহিব লাগিব মানে কথা তেনেকুৱা তো তেতিয়ালে আমি যদি প্ৰথমটো চাও প্ৰথমটো আমাক কি কোৱা হৈছে ইয়াতে কি উলিয়াব দিছে ইয়াতে সমমিতি হয় না নাই তো 1 1 আছে তো উল্টা কৰিলে 1 1 হ'ব 2 1 ক উল্টা কৰিলে কি আহিব লাগিব 1 2 আহিব লাগিব হয় না নাই 2 1 ক আমি উল্টা কৰিলে কি আহিব লাগিব 1 2 আহিব লাগিব ইয়াতে 1 2 কৰবাত আছে না ইয়াতে 1 2 কৰবাত আছে নাই তো ডাইৰেক্ট আমি ইয়াতে লিখিব পাৰি যদি এক্সামত আহিটো এনেকে এটো কেনেকৈ লিখিবা এক্সামত আহিলে এনেকৈ লিখিব লাগিব যে সিন্স 2 1 belongs to R কিন্তু 1 2 not belongs to R or does not belongs to R okay so therefore R1 সমমিত যে সমমিত নহয় বা সমমিত সম্পৰ্ক নহয় এতিয়া যদি আমি সব বি নম্বৰত আমাক বি নম্বৰ কি কৈছিল এতে বি নম্বৰত বা 2 নম্বৰত কোৱা হৈছে ইয়াতে 3 3 সমমিত কিন্তু সতুল নহয় 3 3 এতিয়া চোৱা এটো 3 3 সমমিত কিন্তু সতুল নহয় সমমিত হ'বলৈ কি হ'ব লাগিব সেম থাকিব লাগিব এটো মাজত যদি আমি এটা দাপোন ৰাখি দিও তেতিয়ালে 3 3 সেম দেখা গৈছে গতিকে হয় যেটো 3 3 সমমিত হয় যে 3 3 সমমিত হয় কিন্তু এটো সতুল্য নহয় কিয় নহয় কিয়নো 1 1 2 2 does not belongs to R so therefore সতুল্য নহয় হৈ গল therefore সতুল্য নহয় এটো এনেকৈ লিখিবা 3 3 সমমিত হয় কিন্তু 1 1 2 2 belongs to not does not belongs to R therefore সতুল্য নহয় এটা আমি নাম্বার সি কি দি আছিল আমাক R3 কিমান দি আছে R3 ইয়াতে দি আছে আমাক 1 2 এটো প্ৰতি সমমিত হয় না নাই আমাক এটো চাব লাগে তো প্ৰতি সমমিত হয় প্ৰতি সমমিত হ'বলৈ হলে কি আছিল যে যদি 1 2 belongs to R হয় then 2 1 does not belongs to R হ'ব লাগিব so therefore এটো কি হ'ব প্ৰতি সমমিত হ'ব হৈ গল কোশ্চেন নাম্বার সি তো প্ৰতি সমমিত হ'ব এবাৰ সব কোশ্চেন নাম্বার ডি কি কৈছিল আমাক এতে ডি দি আছিল R4 মানে আমাক ইয়াতে দি আছিল 1 1 3 2 আৰু ইয়াতে 2 3 আৰু ইয়াতে কি 2 3 তো এটো সমমিতি আৰু প্ৰতিসম নহয় সমমিতি কিন্তু প্ৰতিসম নহয় সমমিতি হ'বলৈ হলে 1 ক উল্টা কৰিলে 1 1 হ'ব 3 2 উল্টা কৰিলে 2 3 হ'ব ঠিক আছে এটা সমমিতি হয় তো সমমিতি এটা কি হ'ব যে সমমিতি না সমমিত হয় কিন্তু সংক্ৰামক প্ৰতিসম হ'ব না সচন প্ৰতিসম হ'ব না এটো কোশ্চেন নাম্বার ডি যেটো কৈছিল প্ৰতিসম হ'ব না যে প্ৰতিসম হ'বলৈ হলে আমাক কি হ'ব লাগিব যে উল্টাটো থাকিব নোৱাৰিব যে 1 1 ক চেঞ্জ কৰিলে 1 1 আহিব 3 ক চেঞ্জ কৰিলে 2 3 আহিব এতে 2 3 আছে গতিকে এটো এন্টিসিমেট্ৰি বা প্ৰতিসম নহয় যে প্ৰতিসম নহয় নাম্বার 8 কি আছে নাম্বার 8 কোৱা হৈছে R5 মানে ইয়াতে কোৱা হৈছে অনলি কি দি আছে 2 2 দি আছে তো এটো প্ৰতিসমমিত কিন্তু সতুল্য নহয় হয় বুজি পাইছো কিয়নো ইয়াতে 1 1 আৰু 2 2 নাই এটি 1 1 আৰু 3 3 নাই গতিকে এটো সতুল্য নহয় কিন্তু ইয়াতে কি কৈছে প্ৰতিসম হ'ব না এটা প্ৰতিসম হ'ব না নাই চোৱা তো প্ৰতিসম হ'বলৈ হলে
কি থাকিব লাগিব অনলি এটা এলিমেন্ট থাকিলে প্ৰতিসম হ'ব যদি এটো উল্টা কৰি দিও আমি তেতিয়াহলে 2 2 ৰ সমান হৈ যাব গতিকে এটো প্ৰতিসম হয় কিন্তু ইয়াতে কি আছে 17 নহয় 17 কিয় নহয় যেহেতু 1,1 3,3 does not belongs to R therefore 17 নহয় গতিকে এটো 17 নহব নাম্বার এবাৰ যদি আমি চাও এই পিছত f ত R6 ত আমাক ইয়াতে দিয়া আছিল 1,2 2,3 1,3 1,1 2,1 এটো সংক্ৰামক হয় নে নাই চাব লাগে তো চোৱা ইয়াৰ পৰা 2 2 কাটিলে কি আহিব 1 আৰু 3 থাকিব 1 3 আছে ইয়াৰ পৰা যদি আমি চাও নেক্সট আৰু নেক্সট যদি চাও সাপোজ এইটো আৰু এইটোৰ পৰা চোৱা সাপোজ এইটো যদি তুমি ইয়াতে বহাই দিয়া তেতিয়ালে কি হ'ব 2 1 এইটো 1 1 কেনসেল কৰিলে কি হ'ব 2 1 আছে ওকে আছে তাৰ পিছত যদি আমি চাও ইয়াতে 1 2 আছে এতিয়াহলে ইয়াৰ পৰা আমি 1 2 এটো 2 2 কাটি দিলে 1 3 1 3 পাই আছো আমি এটো যদি আমি এইফালে আমি যদি এটোৰ লগত আৰু কোনটো চাব পাৰিম নোৱাৰিম এটোৰ লগত চাবছ আমি এটো চালো তেতিয়ালে 1 আৰু ইয়াতে 1 কাটি দিলো তেতিয়ালে 2 1 আছে গতিকে আমাৰ f নম্বৰ যেটো আছে এটো কি হ'ব ট্ৰানজিটিভ হ'ব কাৰণ ইয়াতে 1 2 ইয়াতে r আছে এটো সংক্ৰামক হ'ব সংক্ৰামক কি হ'ব চোৱা সাপোজ তুমি যদি এই দুটা কনসিডাৰ কৰা তাহলে ইয়াৰ পৰা এটো কাটি দিলে কি থাকিব 1 আৰু 3 এতিয়া 1 আৰু 3 ইয়াতে আছে সাপোজ তুমি এইবাৰ চালা যে ইয়াৰ পৰা এই দুটাক ললা এই দুটাক লৈ কিনে তুমি যদি এনেকে লিখি দিয়া সাপোজ 1,1 আৰু এটোক লিখিলা 1,3 তো এটো 1 কাটি দিলে কি থাকিব 1 3 এতে 1 3 আছে এই দুটাক যদি তুমি একলগ কৰা সাপোজ এটাক লিখিলা 2 1 আৰু এটা আছে কিমান 1,1 তেতিয়ালে ইয়াৰ পৰা তুমি যদি এইটো 1 কাটি দিয়া 2 1 এতে 2 1 আছে গতিকে সংক্ৰামক হ'ব নেক্সট আমাৰ কি আছে নেক্সট আমাক দিয়া আছে f ৰ পিছত g ইয়াতে দিয়া আছে r7 ত ইয়াতে কোৱা হৈছে যে 1,3 আছে আৰু r8 ত ইয়াতে আছে 2,2 আছে এই দুয়োটাই সংক্ৰামক বুলি কৈছে হয় সিঙ্গেল এলিমেন্ট থাকিলে এটা যদি এলিমেন্ট থাকে তেতিয়ালে এটো কি আছে সংক্ৰামক আছে তো ইয়াতে আমি যে চাও 1 3 আছে আৰু ইয়াতে কিমান আছে 2 2 আছে গতিকে আমি এই দুটা সংক্ৰামক হয় বুলি কম ইয়েস সংক্ৰামক হ'ব ঠিক আছে এতিয়া নেক্সট আমি চাও কোশ্চেন নম্বৰ আমাৰ কিমান আছে এটো কিমান আছিল 5 ৰ এটো আছিল 5 ৰ জি নাম্বাৰ ওকে 5 ৰ জি নাম্বাৰ গতিকে এটো আমাৰ কি হ'ব সংক্ৰামক হয় এইচ নাম্বাৰ কি কৈছে r মানে ইয়াত আমাক কি কৈছে a ক্ৰস a এটা সমতুল্য সম্পৰ্ক কিন্তু প্ৰতিসম নহয় এটো কথা শুদ্ধ মানে r ক্ৰস a মানে কি 1 ৰ লগত 1 1 ৰ লগত 2 1 ৰ লগত 3 গুটেই কেইটা মানে আমি এৰ লগত এক মাল্টিপল কৰিব লাগিব ক্ৰস প্ৰডাক্ট কৰিব লাগিব গতিকে এনে ক্ৰস প্ৰডাক্ট কৰিলে এটো এটা সমতুল্য সম্পৰ্ক হয় কিন্তু প্ৰতিসমমিত নহয় ওকে মনত ৰাখিবা যদি আমি সেই মৌলৰ সেই সেটটোৰ বা সেই সংগতিৰ আমি ক্ৰস প্ৰডাক্ট উলিয়াও এটো কি হ'ব সংক্ৰামক সমমিতি সতুল্য মানে সমতুল্য সম্পৰ্ক হ'ব কিন্তু প্ৰতিসম নহয় ঠিক আছে এতিয়া আমি কোশ্চেন নাম্বাৰ 6 ত কি কৈছে যে উদাহৰণ হয় দেখুৱা যে এটা অৰিক্ত সংগতিৰ ওপৰত গঠিত হোৱা তথমক সম্পৰ্কটো সদায় সতুল্য কিন্তু সতুল্য সম্পৰ্কটো তথমক নহব পাৰে তাৰ মানে কথাটো কেনেকুৱা যদি আমি ধৰি লৈছো সাপোজ a এটা সেট ইয়াতে এলিমেন্ট আছে a, b, c তেতিয়ালে ইয়াৰ এটা যদি আমি তথমক সম্পৰ্ক লিখো তথমক সম্পৰ্কটো সদায় কি হ'ব ইয়াৰ পৰা কেৱল এইকেইটা এলিমেন্ট মানে a a b b and c c এইকেইটাই আহিব লাগিব ঠিক আছে আৰু যদি আমি সতুল্য সম্পৰ্ক চাও সতুল্য সম্পৰ্কত কি আহিব যে ইয়াতে a a b b
চি চি এই তিনিটা থাকিবই, কিন্তু তাৰ উপৰি তুমি যদি ইয়াতে এ বি লিখা বা বি চি লিখা যিকোনো লিখা কোনো সমস্যা নাই, কিন্তু এই তিনিটা থাকিব লাগিব, এক্সট্ৰা থাকিব পাৰিব, কিন্তু প্ৰথমক এক্সট্ৰা থাকিব নোৱাৰিব, ফিক্স মানে যিকেইটা এলিমেণ্ট থাকিব সেইকেইটাই ডাবল ডাবলকৈ থাকিব। অ'কে, তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰি যে তৎসমক সম্পৰ্কটো সদায় চতুল সম্পৰ্কতকৈ সৰু, মানে তৎসমকটো তৎসমক সদায় সাবসেট অফ কি হ'ব চতুল্য, সদায় চতুল্যৰ সাবসেট হ'ব, মানে চতুলতকৈ সদায় সৰু থাকিব তৎসমকটো। আকৌ এইটো সম্পৰ্ককে আমি চতুল্য সম্পৰ্কও ক'ব পাৰিম, কাৰণ চতুল্য হ'বলৈ হ'লে এ এ বি বি চি চি মানে যিকেইটা এলিমেণ্ট আছে সেইকেইটাক ডাবল ডাবলকৈ লাগিব। গতিকে এইটো চতুল্য আৰু তৎসমক দুয়োটাই আমি ক'ব পাৰি, কিন্তু ইয়াক অনলি চতুল্যহে আমি ক'ব পাৰিম, ইয়াক তৎসমক ক'ব নোৱাৰি। ঠিক আছে, এটা আছিল আমাৰ কুৱেশ্যন নম্বৰ 6ৰ সমাধান। এতিয়া চাওক কুৱেশ্যন নম্বৰ 7ত কি কৈছে যে প্ৰাকৃতিক সংখ্যা এনৰ ওপৰত গঠিত, মানে ৰেচনেল নাম্বাৰ এনৰ ওপৰত গঠিত এটা সম্পৰ্ক হৈছে আৰ। আৰৰ সংজ্ঞা এনেকৈ দিয়া আছে যে সকলো এক্স এন বিলংছ টু এনৰ বাবে এক্স ৱাই বিলংছ টু আৰ, যদিহে এক্সে ৱাইক ভাগ কৰে তেন্তে দেখুৱাব লাগে যে আৰ এটা সমতুল্য সম্পৰ্ক নহয়। তাৰমানে কোৱা হৈছে যে এক্স কমা ৱাই সাজ ডেট এক্স কমা ৱাই বিলংছ টু কি আৰ, মানে এক্স ৱাইটো আৰত আছে, আৰ সম্পৰ্কটোত আছে। আকৌ কি কৈছে এক্সে ৱাইক ভাগ কৰে, এক্সে ৱাইক ভাগ কৰে। ঠিক আছে, আৰু এই ইয়াৰ এক্স ৱাইটো কি, এক্স ৱাইটো হৈছে এটা স্বাভাৱিক সংখ্যা। তেতিয়াহ'লে প্ৰথমে আমি যদি এনেকৈ লিখোঁ যে প্ৰথমটো 1 লিখিলোঁ, দ্বিতীয়টো 1 লিখিলোঁ, এক্সে কাক ভাগ কৰে ৱাইক, 1 1ত হৰণ যায়। এতিয়া আমি 2 লিখিলে ইয়াতে আমি 2 লিখিব পাৰিম, 2 2ত হৰণ যায়। এতিয়া 3 লিখিলে আমি ইয়াতে 3 লিখিব পাৰিম, 3 3ত হৰণ যায়, এনেকৈ লিখিব পাৰিম, হয়নে নাই? আৰু লগতে যদি আমি এনেকৈ চাওঁ যে ইয়াতে আমি চাপ'জ 2 লিখিলোঁ, ইয়াতে 4 লিখিলোঁ, 2 4ত হৰণ যায়, 2 ইয়াতে 6ত হৰণ যায়, ইয়াতে 2 8ত হৰণ যায়। আমি এনেকৈ লিখিব পাৰিম, এনেকৈ আমি কিমানটা লিখিব পাৰিম, অসীম সংখ্যক লিখিব পাৰিম। তো ইয়াতে কি কোৱা হৈছে সম্পৰ্কটো সমতুল্য নহয়, এইটো সমতুল্য সম্পৰ্ক হ'ব নে আমি চাব লাগে। তো চোৱা 1 1 2 2 3 3 4 4 5 5 6 6 এনেকৈ অসীমলৈকে আছে, গতিকে আমি ক'ব পাৰি যে এইটো চতুল্য হ'ব, এইটো যে চতুল্য হয়, চতুল্য হয়। কাৰণ কি যে 1 1 2 2 3 3 ডট 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 সবকেইটা আৰত আছে। অ'কে, 2 নম্বৰটো আমি কি ক'ম যে সমমিত নহয়। কিয় নহয় চোৱা, আমি ইয়াতে চাম সমমিত কিয় নহয়, কাৰণটো কি, কিয় নহয় ইয়াতে চোৱা, আমি ইয়াতে কি পাইছোঁ 2 4 টো কি ক'ত আছে, আৰত আছে, মানে 2 to 4ত ডিভাইড কৰিব পাৰি, কিন্তু 4 2 টো আৰত নাই, 4 2 টো আৰত নাই, কাৰণ 4ৰে আমি 2ক হৰণ কৰিব নোৱাৰি, মানে বিভাজ্য নহয়, গতিকে ডাজ নট বিলংছ টু আৰ, গতিকে এইটো সমমিত নহয়। হৈ গ'ল কুৱেশ্যন নম্বৰ 7ৰ সমাধান। এতিয়া যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8টো আমাৰ বহুত ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন আমি এক্সামত সচৰাচৰ দেখাব, এক্সামত আহিয়ে থাকে। ইয়াতে আৰ মানে কি কৈছে, ইয়াতে আৰ মানে কোৱা হৈছে যে এক্স কমা ৱাই সাজ ডেট এক্স কমা ৱাই বিলংছ টু জেড, আৰু কি আছে এক্স মাইনাছ ৱাইক 5ৰে হৰণ যায়, এক্স মাইনাছ ৱাই 5ৰে হৰণ যায়। ঠিক আছে, এইখিনি কথা আমি বুজি পালোঁ যে এক্স আৰু ৱাই কি আছে ইণ্টিজাৰ নাম্বাৰ, আৰু লগতে এক্স মাইনাছ ৱাই 5ৰে দ্বাৰা বিভাজ্য। তো এইটোক আমি সমতুল্য সম্পৰ্ক বুলি পৰীক্ষা কৰিব লাগে। তো এইটোক আমি মান ধৰি কিনে পৰীক্ষা নকৰোঁ, এইটোক আমি থিয়ৰী হিচাপে পৰীক্ষা কৰিব লাগিব। অ'কে, তো চোৱা পোনপ্ৰথমে যদি আমি চাওঁ, ইয়াৰ পৰা পোনপ্ৰথমে যদি আমি চাওঁ, আমি কি লিখিম 1 নম্বৰত যে ধৰা হ'ল আমাক কি প্ৰুফ কৰিব লাগে, চতুল্য। ধৰা হ'ল এইটো আৰত আছে, তো চোৱা এইটো ক'ত আছে, আৰত আছে, তেতিয়াহ'লে এ যদি আৰত আছে, চ' দিয়াৰ ফৰ এ মাইনাছ এ মাইনাছ এ মানে কি 0, 0 to 5ৰে বিভাজ্য, হয়নে নাই? তেতিয়াহ'লে এ মাইনাছ এক আমি এনেকৈ লিখিব পাৰি না, এ কমা এ, তেতিয়াহ'লে এ কমা এ আৰত থাকিব, কিয় ফৰ অল ভেলুজ অফ এ বিলংছ টু আৰ। তাৰমানে এৰ পৰা এ মাইনাছ কৰিলে 0 পাম, 0ক 5ৰে হৰণ কৰিব পাৰি, আৰু তেতিয়া আমি ইয়াতে কি কৈছিল এক্স মাইনাছ ৱাই, তেতিয়াহ'লে এৰ পৰা এ মাইনাছ কৰা, আমি এইটোক অকণমান উল্টাকৈ লিখি আহিছোঁ, এইটো বস্তু মন কৰিবা, এইটো ধৰি লওঁ আৰত আছে, তেতিয়াহ'লে এ মাইনাছে 0 হয়,
তেতিয়াহ'লে এইটোক আমি ইয়াৰ পৰা এইটো লিখিছো ইয়াৰ পৰা এইটো লিখিছো তাৰমানে এইটো x ৰ ভ্যালু এইটো y ৰ ভ্যালু ইয়াৰ পৰা ওকে তেতিয়াহ'লে আমি কি কম therefore r সতুল্য হৈ গ'ল নেক্সট নাম্বাৰ 2 চোৱা নাম্বাৰ 2 আমাক কি কৰিব লাগে সমমিতি লিখিব লাগে তো আমি আকৌ ধৰিলো এবাৰ ধৰা হ'ল যে a, b আৰত আছে তো চোৱা a, b যদি আৰত আছে তেতিয়াহ'লে আমি কি কম a - b 5 এৰে বিভাজ্য হয় না নাই যদি a b আৰত আছে আৰত কি কৈছিল যে প্ৰথমটোৰ পৰা দ্বিতীয়টোক আমি মাইনাস কৰিলে 5 এৰে হৰণ যায় তো লিখিলো তেতিয়াহ'লে সাপোজ ধৰা প্ৰথমটো ধৰি লৈছো 15 দ্বিতীয়টো ধৰি লৈছো 5 15 ৰ পৰা 5 মাইনাস কৰিলে কিমান 10 10ক আমি 5 এৰে হৰণ কৰিব পাৰি কেইবাৰ যে 5 বাৰ এতিয়া তুমি যেটো উল্টা কৰি দিয়া মানে 5 মাইনাস যদি তুমি 15 কৰি দিয়া কিমান পাবা -10 -10 অলসো ডিভিজিবল বাই কি 5 কিবাৰ যাব -2 বাৰ তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰি যে মাইনাস a - b ক আমি b - a আমি লিখিব পাৰি b - a কি হ'ব 5 এৰে b - a 5 এৰে বিভাজ্য ঠিক আছে তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিলো b - a 5 এৰে বিভাজ্য তাহলে b - a 5 এৰে যদি বিভাজ্য হয় এটাকে আমি কি লিখিম b আৰু a লিখিম তাহলে এটো কি হ'ব 5 এৰে বিভাজ্য হ'ব তেতিয়াহ'লে আমি কি পালো এটা কি পাইছিলো ab belongs to r এটা আমি লাষ্টত গৈ কিনে কি পালো সো therefore ba আমি belongs to r পাই গলো সো তেতিয়াহ'লে আমি কি কম therefore r সমমিত হৈ গ'ল 2 নম্বৰ এতিয়া আছে নাম্বাৰ 3 কি আছে নাম্বাৰ 3 যদি আমি চাও নাম্বাৰ 3 আমাক কি কৰিব লাগে সংক্ৰামক প্ৰুফ কৰিব লাগে তো আমি এবাৰ এনেকৈ ধৰি ললো যে ধৰা হ'ল a, b belongs to r সংক্ৰামক দুটা ধৰিব লাগিব আৰু b, c এইটো belongs to r তেতিয়াহ'লে ইয়াৰ পৰা আমি কি ক'ব পাৰি ইয়াৰ পৰা ক'ব পাৰি a - b, b - c ওকে a - b আৰু b - c এই দুয়োটাই কি হয় 5 এৰে বিভাজ্য হ'ব এই দুয়োটাই 5 এৰে বিভাজ্য তেতিয়াহ'লে আমি যেটা কাম কৰো এই দুটাক যদি আমি প্লাস কৰি দিও মানে a - b প্লাস -b প্লাস b - c এইটো কি হ'ব 5 এৰে বিভাজ্য হ'ব এতিয়া ইয়াৰ পৰা যদি তুমি চোৱা এইটো b আৰু এইটো প্লাস b মাইনাস b ক্যান্সেল করো প্লাস b মাইনাস b ক্যান্সেল করো তেতিয়াহ'লে থাকিল কি a মাইনাস c তাহলে a মাইনাস c 5 এৰে বিভাজ্য তেতিয়াহ'লে এইটোক আমি কি ক'ব পাৰি এইটোক আমি ক'ব পাৰি a, c এটা তেতিয়াহ'লে কি হ'ব belongs to r তেতিয়াহ'লে আমি কি পালো therefore আমি ইয়াৰ পৰা কি পাই আছো যে a, b, c belongs to r আছিল তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই গলো a, c also belongs to r so therefore r সংক্ৰামক যদি r সংক্ৰামক হয় so therefore r এটা সমতুল্য সম্পৰ্ক তেলা r সমতুল্য সম্পৰ্ক হৈ যাব ঠিক আছে আমি এই গোটেইখিনি আমি ইয়াতে সলভ কৰিলো কোৱেশ্চন নম্বৰ 8 লৈকে আমি পৰৱৰ্তী ভিডিঅত কোৱেশ্চন নম্বৰ 9 ৰ পৰা সলভ কৰি যাম ওকে ধন্যবাদ